dear students, 200 MCQ series-or আমি দিয়া next video le ahisu aru ei video ami bibhinno district-or test paper-or important questions homu basi uliai ami at include korisu ইয়াৰ পাছত আমি পৰীক্ষাত নহাও টেষ্ট পেপাৰ তেতিয়ালৈকে নহা প্ৰশ্ন কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ কিছুমান তোমালোকলৈ লৈ আহিম কোৱেশ্চনছ হ'ব এইটো কাৰণে গুৰুত্বপূৰ্ণ কাৰণ তোমালোকৰ পৰীক্ষাত এছএছএলসি পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব হেকাৰণে তোমালোকে কোৱেশ্চনছ হ'ব খুব মন দি চাবা আৰু কোৱেশ্চনছ হ'ব নিজে কৰিবলৈও চেষ্টা কৰিবা আহা এতিয়া কোৱেশ্চন হ'ব চাও এটা এছাৰচন ৰিজনিংৰ কোৱেশ্চন আৰু কোৱেশ্চনছটোত উক্তিত কোৱা হৈছে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বোলে the reaction in which oxygen is added is called oxidation হয়নে নহয় এটো শুদ্ধ হয় এতিয়া যুক্তিত তোমাৰ কৈছে উক্তি এতিয়া বিটোত কৈছে দুৰ্গন্ধিতা এটা জাৰণ বিক্ৰিয়া rancidity is an oxidation reaction হেতু এটা শুদ্ধ কথা হয়নে তেতিয়ালে আমাৰ কোনটো অপচন কাৰেক্ট হ'ব A আৰু B দুইটাই শুদ্ধ হয়নে both statements A and B are correct option A is correct দ্বিতীয়টো প্ৰশ্নত চোৱা match the chemical substances given in column A with their appropriate application in column B bleaching powder আমি কি কামৰ কাৰণে ব্যৱহাৰ কৰো ব্লিচিং পাউডাৰ আমি ব্যৱহাৰ কৰো বিৰঞ্জিতকৰণ কৰিবলৈ ডিকালাৰেশনৰ কাৰণে বেকিং সোডা আমি কি কাৰণে ব্যৱহাৰ কৰো বেকিং সোডা আমি কি হিচাপে ব্যৱহাৰ কৰো অম্লনাশক হিচাপে এন্টাসিড হিচাপে ব্যৱহাৰ কৰো কাপোৰ ধোৱা সোডা ওয়াশিং সোডা আমি কি কাৰণে ব্যৱহাৰ কৰো গ্লাস বনাবৰ বাবে প্ৰিপাৰেচন অফ গ্লাস সোডিয়াম ক্লোৰাইড আমি কি কাৰণে ব্যৱহাৰ কৰো আমি সোডিয়াম ক্লোৰাইডৰ পৰা কি উলিয়াব পাৰো হাইড্ৰোজেন আৰু ক্লোৰিন গেছ আমি বনাব পাৰো তেতিয়ালে কোনটো হ'ব A3 B4 C1 D2 অপশন C কারেক্ট হ'ব সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা এটা ধাতু আৰু এটা অধাতু হৈছে ক্ৰমে a metal and a non metal that exist in liquid state at room temperature থকা liquid metal আৰু non metal কি হ'ব metal হৈ গল mercury আৰু non metal হৈ গল bromine অপশন D বিউটানত থকা কাৰ্যকৰী মূলকটো হল তেতিয়ালে তোমাৰ বিউটানত থকা ফাংশনাল গ্ৰুপটো বিচাৰিব কৈছে বিউটান মানে কি থাকিব কিটন থাকিব অপশন সি এটো হয়নে x নামৰ মৌলটাৰ পাৰমাণবিক সংখ্যা ন হলে মৌলটো আধুনিক পৰ্যায়বিত তালিকাৰ কোনটো পৰ্যায় বা কোনটো বৰ্গত থাকিব কি বুলি কৈছে যে এটা এলিমেন্ট দিছে যাৰ এটমিক নম্বৰ হৈছে 9 এটো কোনটো পিৰিয়ড আৰু গ্ৰুপত থাকিব ন হলে ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব 27 সেল কেটা আছে এটা দুটা সেল থাকিলে পিৰিয়ড কি হ'ব 2 পিৰিয়ড হৈ গল 2 গ্ৰুপ তোমাৰ যদি ভ্যালেন্স ইলেক্ট্ৰন 7 থাকে হয়নে পি ব্লকত আহি গল তাৰ লগত 10 যোগ কৰা 17 মানে কোনটো গ্ৰুপত হৈ যাব গ্ৰুপ 17 অপশন এ কাৰেক্ট হ'ব তলৰ ৰৈখিক চিত্ৰই স্তৰ দেহত সংঘটিত গ্লুকোজ অণুৰ ভাঙন দেখুৱাইছে চোৱা এই ডায়াগ্ৰামটোত মন কৰা ই কি দেখাইছে ব্ৰেকডাউন অফ গ্লুকোজ দেখাইছে এটা একদম ডাইৰেক্ট এটা কোৱেশ্চন তোমাৰ কৰ পৰা আহিছে কিতাপৰ পৰা আহিছে লাইভ প্ৰসেসত এই ডায়াগ্ৰামটো আছে হয়নে গ্লুকোজৰ পৰা কি বনিছে পাইৰুভেট আৰু শক্তি উৎপন্ন হৈছে তাৰ পৰা কি বনিছে ইথানল কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জি হয়নে নহয় তেতিয়ালে under what condition these type of products are obtained কি পৰিস্থিতিত এনে ধৰণৰ বিক্ৰিয়াজাত উৎপন্ন হয় এটো কিহত হ'ব অক্সিজেনৰ অনুপস্থিতিত হয়নে নহয় অপশন বি শুদ্ধ হ'ব তলৰ চিত্ৰটোৱে ক্ষুদ্ৰান্তৰ প্ৰস্থছেদ দেখুৱাইছে এটো এটা ভিলিৰ এবিলাক ভিলি দেখাইছে নে এবিলাক ভিলি তেতিয়া হলে কৈছে যদি ভিলিৰ সংখ্যা অধিকতৰ হয় তেন্তে সম্ভাৱ্য কি ঘটনা ঘটিব পাৰে যদি ভিলিৰ নম্বৰ বাঢ়ি যায় তেতিয়ালে কি হ'ব পাৰে ভিলিয়ে কাম কি কৰে এবজৰ্পচন অফ নিউট্ৰিশন বিলাক এবজৰ্ব কৰে হয়নে নহয় যদি নম্বৰ অফ ভিলি বাঢ়ি যায় তেতিয়ালে কি হ'ব খাদ্যৰ শোষণো বৃদ্ধি পাবনে অপশন এ কোষ বিভাজনৰ বাবে দৰকাৰী উদ্ভিদ হৰমনবিধ হল the plant hormone essential for cell divisionৰ কাৰণে কোনটো হৰমন গুৰুত্বপূৰ্ণ সাইটোকাইনিন এইটা খুব গুৰুত্ব সহকাৰে চাবা প্ৰত্যেকটোৰ কি কাম হেতু তোমালোকে এবাৰ চাই লবা এফচিসিক এসিডৰ কাম কি অক্সিনৰ কাম কি সাইটোকিনিন আৰু
জিবাৰেলিনৰ কাম কি অহাৰ বহুত চান্স আছে প্ৰতিধ্বনৰ তলত দিয়া পৰ্যায়বোৰ ঘটে ৰিফ্লেক্স একচনৰ কি ধৰণে কোনটো ষ্টেজ কাৰ পিছত আহে আমি চাওঁ আহা গ্ৰাহকে উদ্দীপনা এটা চিনাক্ত কৰে ৰিসেপ্টৰ ডিটেক্টছ এ ষ্টিমুলাছ হয়নে হেতু প্ৰথমত হ'বই সংজ্ঞাবাহী নিউৰনে স্নায়ু প্ৰেৰণা অন্তৰ্বৰ্তী নিউৰনলৈ পঠিয়ায় হয় ঠিকই আছে যেতিয়া এটা ষ্টিমুলাছ কি কৰিব ডিটেক্ট কৰিব তেতিয়া কি কৰিব সংজ্ঞাবাহী নিউৰনে স্নায়ু প্ৰেৰণ অন্তৰ্বৰ্তী নিউৰনলৈ পঠিয়াব মানে সেন্সৰী নিউৰনে কালে পঠাব ৰিলে নিউৰনলৈ পঠাব তাৰ পিছত কি আহিব 4 নম্বৰটো আহিব চাবা আজ্ঞাবাহী নিউৰনে কাৰ্যকৰী পেশলৈ স্নায়ু প্ৰেৰণা পঠিয়ায় motor neuron send impulses to effector আৰু হেকত কি হ'ব effector produces a response কাৰ্যকৰী পেশীয়ে কি কৰিব এটা সহাৰি জনাব তেলে কোনটো আহিব প্ৰথম 1 তাৰ পিছত 2 তাৰ পিছত 4 তাৰ পিছত 3 মানে অপচন সি টো শুদ্ধ হ'ব বনজুইৰ ফলত ৰঙা গোবৰৰ জনসংখ্যা আকস্মিকভাৱে হ্ৰাস পালে আৰু কেৱল মাত্ৰ সেউজীয়া গোবৰুৱা তিনটাহে ব্ৰতি থাকিবলৈ সক্ষম হ'ল পৰৱৰ্তী প্ৰজন্মৰ গোবৰাবোৰৰ বেছিভাগে সেউজীয়া ৰঙৰ পোৱা হ'ল এইটো এটা উদাহৰণ কি বুলি কৈছে যে বনজুইৰ ফলত কি হৈ গ'ল ৰঙা গোবৰৰ সংখ্যা কমি গ'ল আকস্মিকভাৱে তেতিয়ালে কি হৈ যাব তাৰ পাছত যেতিয়া প্ৰজনন হৈছে তাৰ পাছৰ প্ৰজন্মৰ গোবৰুৱাবিলাক সৰহ সংখ্যক সেউজীয়া ৰঙৰ হ'ল এটো কি কাৰণে হ'ব বুলি কৈছে দিস ইজ এন এক্সাম্পল অফ এটো কাৰ এটা উদাহৰণ প্ৰাকৃতিক নিৰ্বাচনৰ নেচাৰেল সিলেকশন নহয় কৃত্ৰিম নিৰ্বাচন আৰ্টিফিশিয়াল সিলেকশন নহয় জিনীয় পথচ্যুতৰ জেনেটিক ড্ৰিফট হয় জেনেটিক ড্ৰিফটৰ কাৰণে এটো হৈ গৈছে আকস্মিকভাৱে যদি কিবা এটা ঘটনাৰ কাৰণে তাৰ পিছৰ প্ৰজন্মত আমি হলনি দেখো তেতিয়ালে এটো কাৰ কাৰণে হ'ব জেনেটিক ড্ৰিফটৰ কাৰণে হয় সমান্তৰাল সজ্জাত থকা তিনটা ৰোধৰ সম্বন্ধ R1 greater than R3 R3 greater than R2 হলে হিহঁতৰ মাজৰ প্ৰবাহিত প্ৰবাহ এটা বস্তু চোৱা প্ৰশ্নটোত মন কৰিবা প্ৰথমটোত R1 দেখি তোমালোকে সেকেন্ডটো R2 বুলি নাভাবিবা আকৌ সেকেন্ডটো কি দিয়া আছে R3 তাৰ পাছতে R2 দিয়া আছে কি বুলি কৈছে যে ৰেজিস্ট্যান্স যদি R1 ৰ সবতকে ম্যাক্সিমাম হয় তাৰ পিছত R3 তাৰ পিছত R2 যদি হয় তেতিয়ালে হিহঁতৰ মাজেৰে প্ৰবাহিত হোৱা প্ৰবাহৰ মানবোৰ কেনেকুৱা হ'ব বুলি কৈছে এতিয়া কথা হ'ল যদি ৰেজিস্ট্যান্স বেছি হয় ৰুট যদি বেছি হয় তেতিয়া কি হ'ব প্ৰবাহ কমি যাব R1 ম্যাক্সিমাম হলে তেতিয়ালে কি হ'ব R1 ৰ কাৰেন্ট মিনিমাম হ'ব তাৰ পিছত আহিল R3 তাৰ পিছত কাৰেন্ট হ'ব তাৰ পিছত হ'ব I2 হেলে কি হ'ব অপচন ডি হ'ব কিন্তু ইয়াত প্ৰশ্নটোত ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চাবা R1 ৰ পিছত R3 হে দিছে তাৰ পিছত R2 দিছে R1 R2 R3 কে নাই দিয়া হেতু কথা গুৰুত্বপূৰ্ণ তেতিয়ালে ম্যাক্সিমাম কাৰেন্ট কাৰ হ'ব I2 ৰ কিয়নো R2 ৰ ৰেজিস্ট্যান্স মিনিমাম এটো প্ৰশ্ন চোৱা তিনটা বৰ্তনী দিছে তিনটা সাৰ্কিট ডায়াগ্ৰাম দিছে তিনটাতে চোৱা কেনে ধৰণে বস্তুখিনি ৰখা হৈছে হয়নে কোনটো বৰ্তনীত এমিটাৰৰ পাঠ সৰ্বাধিক হ'ব ইন তলৰ কোনটো উক্তি চুম্বকীয় বল ৰেখাৰ বাবে সত্য ম্যাগনেটিক ফিল্ড লাইনছৰ কাৰণে কোনকিটা স্টেটমেন্ট কাৰেক্ট হ'ব বুলি সুধিছে প্ৰথমটো দিছে যে চুম্বকীয় বল ৰেখা চুম্বকৰ উত্তৰ মেৰুৰ পৰা নিৰ্গত হয় ম্যাগনেটিক ফিল্ড লাইনছ কৰ পৰা ওলাই বুলি কৈছে নৰ্থ পোলৰ পৰা ওলাই চুম্বকীয় বল ৰেখা চুম্বকৰ উত্তৰ মেৰুত মিলিত হয় ম্যাগনেটিক ফিল্ড লাইনছ কনভাৰ্জ এট দা নৰ্থ পোল অফ এ ম্যাগনেট নৰ্থ পোলত কনভাৰ্জ হয় জানো নহয় সাউথ পোলত মিলিত হয় বল ৰেখা পৰস্পৰে কটাকটি নকৰে ফিল্ড লাইনছ do not intersect each other হেতু শুদ্ধ প্ৰথমটো শুদ্ধ 3 নম্বৰটো শুদ্ধ 2 নম্বৰটো শুদ্ধ নহয় এতিয়া আমি 4 নম্বৰটো চাও চুম্বকীয় বল ৰেখাই বন্ধ কুণ্ডলী গঠন কৰে ম্যাগনেটিক ফিল্ড লাইনছ ফৰ্ম ক্লোজ লুপ হেতু শুদ্ধ তেতিয়ালে 1 3 4 গুটেকিটাই শুদ্ধ কোনটো কাৰেক্ট হ'ব অপচন ডি এতিয়া তাৰ পাছৰ প্ৰশ্নটো চাও উক্তিত কোৱা হৈছে উক্তি পিত কৈছে সৌৰ শক্তি এটা অনবীকৰণ যোগ্য শক্তি উৎস সোলাৰ এনাৰ্জি ইজ এ নন ৰিনিউৱেবল সোৰ্স অফ এনাৰ্জি হয়নে নহয় এটা ভুল কথা
সোলাৰ এনাৰ্জি কি বুলি কৈছে আমি কি বুলি জানো এটা ৰিনিউৱেবল নৱীকৰণযোগ্য শক্তিৰ উৎস এতিয়া স্টেটমেন্ট কিউটোত কৈছে উক্তি কিউটোত কৈছে নিউক্লিয় শক্তি নিউক্লিয় বিযোজন প্ৰক্ৰিয়াৰ দ্বাৰা উৎপন্ন হয় নিউক্লিয়াৰ এনাৰ্জি ইজ জেনাৰেটেড থ্ৰু দ্য প্ৰসেছ অফ নিউক্লিয়াৰ ফিউচন এটোটো শুদ্ধ কথা নিউক্লিয়াৰ ফিউচনৰ পৰাই হয় তেতিয়ালে কি হ'ব P টো অশুদ্ধ আৰু Q টো শুদ্ধ মানে অপচন C টো হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটা এটা সহজ প্ৰশ্ন অলপমান তোমালোকে কমন সেন্স লগাব লাগে তথাপিও কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কমন সেন্সৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ'ল যে তোমাৰ কনষ্ট্ৰাকচন অফ বিগ ডেমছৰ লগত কি প্ৰবলেম আমাৰ এছ'চিয়েট হৈ থাকে প্ৰথম কৈছে বৃহৎ পৰিসৰৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয় লাৰ্জ এৰিয়া অফ এগ্ৰিকালচাৰ লেণ্ড আৰ লষ্ট এটোটো হ'বই কিয়নো এটা ডেম বনাবলৈ আমাক এটা ডাঙৰ এৰিয়া লাগিব আৰু তাত আমাৰ এগ্ৰিকালচাৰ লেণ্ড সোমাবই বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় লাৰ্জ ইকোসিস্টেমৰ ডেষ্ট্ৰয় হেতু হ'ব হয়নে নহয় হাবি জংঘল কাটি আমি গোটেই ইকোসিস্টেমটো ধ্বংস কৰি দিও এ আৰু বি এটাও নহয় দুইটাই হয় এ আৰু বি দুইটা মানে অপচন ডি টো শুদ্ধ হ'ব এতিয়া চোৱা দা ইনডিউস কাৰেন্ট ইন এ সেকেন্ডাৰী ক্লোজ কইল ইজ অবজাৰ্ভ আবদ্ধ গৌণকুণ্ডলী আবিষ্ট প্ৰবাহ পৰিলক্ষিত হয় যেতিয়া আমি দেখি পাও সেকেন্ডাৰী কইলত আমি কেতিয়া ইনডিউস কাৰেন্ট দেখি পাম যেতিয়া প্ৰাইমাৰী কইলত কি হ'ব কাৰেন্টৰ ভ্যালুটো হলনি হৈ থাকিব হয়নে নহয় মানে কি হ'ব তোমাৰ ম্যাগনেটিক ফিল্ডখন প্ৰডিউস হ'ব লাগিব তাৰ কাৰণে কি হ'ব লাগিব কাৰেন্টৰ মানটো হলনি হৈ থাকিব লাগিব Option 8 দিছে whenever there is a relative motion between the closed coil and a bar magnet আৰু closed coilৰ মাজত কি হ'ব আপেক্ষিক গতিটো বৰ্তি থাকিব এটোটো হ'বই লাগিব তেতিয়ালে এটো শুদ্ধ হয়নে এটোটো হয় শুদ্ধ কথা whenever there is a continuous constant current in the primary coil যেতিয়া মুখ্য কুণ্ডলীত নিৰবিচ্ছিন্নভাৱে একে প্ৰবাহ চলি থাকে যদি একে প্ৰবাহ চলি থাকে তেতিয়ালে ম্যাগনেটিক ফিল্ড নবনিব এটো হলে নহব সিটোত কৈছে whenever there is a relative motion between the closed secondary coil and a primary coil যেতিয়া আবদ্ধ কুণ্ডলী আৰু মুখ্য কুণ্ডলীৰ মাজত আপেক্ষিক গতি বৰ্তি থাকিব এটো হ'ব লাগিব তেলে কোনটো শুদ্ধ হ'ব এ আৰু সি টো শুদ্ধ হ'ব অপচন ডি দিছে অপচন এ এন্ড অপচন সি both কোনটো হ'ব তেতিয়ালে এটো হ'ব অপচন ডি টো হ'ব কাৰণ এ আৰু সি দুইটাই শুদ্ধ এটো প্ৰশ্ন চোৱা পটাছিয়াম আৰু ওয়াটাৰৰ মাজত কি হৈছে বিক্ৰিয়া ঘটিছে আৰু তাৰ পৰা বনিছে KOH আৰু হাইড্ৰোজেন গেছ এই ৰাসায়নিক বিক্ৰিয়াটোৰ তলৰ কোনটোৰ উদাহৰণ হ'ব The chemical reaction is an example of কাৰ মাজত হৈছে পটাছিয়াম কি হয় পটাছিয়াম মেটেল হয় আৰু এটোটো ওয়াটাৰ মেটেল আৰু ওয়াটাৰৰ মাজত ৰিঅ্যাকশন হৈছে বনিছে কি মেটেল হাইড্ৰক্সাইড ধাতুৰ হাইড্ৰক্সাইড বনিছে নে আৰু লগতে কি বনিছে হাইড্ৰোজেন গেছ কোনটো হ'ব অপচন ডি হৈ গল কোৱেশ্চন হ'ব খুব গুৰুত্ব সহকাৰে তোমালোকে চাবা কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব আৰু লগতে তোমালোকৰ লং কোৱেশ্চনৰ কাৰণে আমি অতি সোনকালে এটা ভিডিও লৈ আহিম যত আমি তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ কাৰণে তিনটা পাৰ্টত ইম্পৰ্টেন্ট কোৱেশ্চনছ হ'ব তোমালোকৰ লগত ডিসকাস কৰিম যাতে তোমালোকৰ পঢ়িবলৈ সুবিধা হয় কোনটো কোৱেশ্চন কোৰ তোমালোকে ভালদৰে লক্ষ্য কৰা আৰু তোমালোকে আনসাৰ স্ক্ৰিপ্টত কেনেকে আনসাৰবোৰ এসএসএনসি লিখিবা তাৰ ওপৰতো এটা ভিডিও প্ৰস্তুত কৰা হৈছে অতি সোনকালে আমি আপলোড কৰি দিম আৰু তোমালোকে সেই ভিডিওটো খুব গুৰুত্ব সহকাৰে চাবা লগতে আৰু 200 MCQ সিৰিজত আমি বহুতো MCQs লৈ আহিম যোনখিনি MCQ এ তোমালোকৰ এছএলসি পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ